নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম টিপকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এডিআৰই 2.0 গ্ৰেড 3rd এণ্ড গ্ৰেড 4th এক্সামৰ মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউ কুৱেশ্যনৰ পাৰ্ট 13 ভিডিঅ'টো লৈ আহিছো। গতিকে দেৰি নকৰি আৰম্ভ কৰি দিওঁ বলক। Which of the following is not an official language of the United Nations? তলৰ কোনটো ভাষা ৰাষ্ট্ৰসংঘৰ চৰকাৰী ভাষা নহয়? অপচন এ স্পেনিছ, বি এৰাবিক, চি পৰ্তুগীজ, ডি চাইনিজ। Answer option C Portuguese. The permanent headquarters of SAARC Secretariat is located at SAARC সচিবালয়ৰ মুখ্য কাৰ্যালয় অৱস্থিত। অপচন এ ইছলামাবাদ, বি নিউ দিল্লী, চি ঢাকা, ডি কাঠমাণ্ডু। Answer option D Kathmandu. Who divided Indian history into Hindu, Muslim and British periods? ভাৰতীয় ইতিহাসক হিন্দু, মুছলমান আৰু ব্ৰিটিছ যুগত কোনে ভাগ কৰিছিল? অপচন এ জেমছ মিল, বি জেমছ প্ৰিন্সেপ, চি থমাছ মেকুলে, ডি নান অফ দ্য এবভ। Answer option A James Mill. Who among the following produced the first map of India for the British? তলৰ কোনজনে ব্ৰিটিছৰ বাবে ভাৰতৰ প্ৰথম মানচিত্ৰ প্ৰস্তুত কৰিছিল? অপচন এ জেমছ মিল, বি কানিংহাম, চি জেমছ প্ৰিন্সেপ, ডি জেমছ ৰেনেল। Answer option D James Rennell. Rajtarangini written by Kalhana deals with the history of. কলহনে ৰচনা কৰা ৰাজতৰংগিনীত ইতিহাসৰ বিষয়ে আলোচনা কৰা হৈছে। অপচন এ পাঞ্জাব, বি ৰাজস্থান, চি কাশ্মীৰ, ডি বেংগল। Answer option C Kashmir. History of Buddhism is the famous work of famous Tibetan historian. বৌদ্ধ ধৰ্মৰ ইতিহাস নামৰ বিখ্যাত গ্ৰন্থখন হৈছে বিখ্যাত তিব্বতী ইতিহাসবিদ। অপচন এ কালিদাস, বি জেমছ মিল, চি তাৰানাথ, ডি নান অফ দিজ। Answer option C Taranath. Who coined the term Indus civilization? হিন্দু সভ্যতা শব্দটো কোনে উদ্ভাৱন কৰিছিল? অপচন এ ছাৰ জন মাৰ্শ্বাল, বি আলেকজেণ্ডাৰ কানিংহাম, চি ছাৰ মৰ্টিমিৰ হুইলাৰ, ডি দয়াৰাম সাহানী। Answer option A Sir John Marshall. The most striking feature of Indus civilization is its. হিন্দু সভ্যতাৰ আটাইতকৈ আকৰ্ষণীয় বৈশিষ্ট্য হ'ল ইয়াৰ। অপচন এ আৰবান কালচাৰ, বি গ্ৰেট বাথ, চি টাউন প্লানিং, ডি গ্ৰেট গ্ৰেনাৰী। Answer option C town planning. The Mesopotamian city popularly known as Gate of God was. Gate of God নামেৰে জনাজাত মেছোপটেমিয়াৰ চহৰখন আছিল। অপচন এ নিপুৰ, বি আক্কাদ, চি নিনেভেহ, ডি বেবিলায়ন।
Answer option D, Babylon. The name Guwahati has been derived from the fact that once the place was famous for it. Guwahati নামটো উদ্ভৱ হোৱাৰ কাৰণটো আছিল যে এসময়ত ঠাইখন বিখ্যাত আছিল. অপশ্যন এ coconut groves, B sugar cane field, C tea garden, D betel nut groves. Answer option D, betel nut groves. Kirtan by Sri Shankardev is adaptation from the শংকৰদেৱৰ কীৰ্তনখন তলৰ কোনখনৰ পৰা অভিযোজন কৰা হৈছে? অপশ্যন এ ৰামায়ণ, বি ভাগৱত, চি মহাভাৰত, ডি হৰিবংশ. Answer option B, ভাগৱত. Which of the following market of Imphal popularly known as ladies market? ইম্ফলৰ তলৰ কোনখন বজাৰ জনপ্ৰিয়ভাৱে লেডিজ মাৰ্কেট নামে জনাজাত? অপশ্যন এ মৰেহ মাৰ্কেট, বি মনপা মাৰ্কেট, চি ইমা মাৰ্কেট, ডি নান অফ দ্য এবভ. Answer option C, Ima market. The most important stupa built by Ashoka was at অশোকে নিৰ্মাণ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ স্তূপটো আছিল. অপশ্যন এ পাটলিপুত্ৰা, বি বাৰহুট, চি তক্ষশিলা, ডি সাঞ্চি. Answer option D, Shanxi. Alai Darwaza was built by Alai Darwaza নিৰ্মাণ কৰিছিল. অপশ্যন এ মহম্মদ তুগলক, বি আলাউদ্দিন খালজি, চি ফিৰোজ শাহ তুগলক, ডি ইলতুৎমিছ. Answer option B, Alauddin Khilji. The capital of Bahmani kingdom was at. Bahmani ৰাজ্যৰ ৰাজধানী আছিল. অপশ্যন এ আহমদনগৰ, বি গুলবাৰ্গা, চি দৌলতাবাদ, ডি বিদাৰ. Answer option B, গুলবাৰ্গা. The architect of famous ভুদান মুভমেণ্ট was. বিখ্যাত ভুদান আন্দোলনৰ স্থপতি আছিল. অপশ্যন এ জয়প্ৰকাশ নাৰায়ণ, বি আচাৰ্য কৃপলানী, চি আচাৰ্য বিনোবা ভাৱে, ডি নান অফ দ্য এবভ. Answer option C, আচাৰ্য বিনোবা ভাৱে. Who is known as the Iron Man of India? ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়? অপশ্যন এ বাল গংগাধৰ তিলক, বি ভগত সিং, চি চৰ্দাৰ বল্লভ ভাই পেটেল, ডি চন্দ্ৰশেখৰ আজাদ. Answer option C, চৰ্দাৰ বল্লভ ভাই পেটেল. পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ. এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ বনাই যাবলৈ আপোনালোকে ছাপোৰ্ট কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব.